সকলোকে পুনৰবাৰ মোৰ MK ষ্টাডি মোড চেনেললৈ মই আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মই আপোনালোকৰ আগত লৈ আনিছোঁ টাইমড ৱৰ্কৰ কুৱেশ্যন এনচাৰ। যিহেতু এই কুৱেশ্যনবোৰ মই লৈ আনিছোঁ এটা বুকৰ পৰা, যিহেতু এইটো এটা বুক আৰু এই বুকৰ পৰা আজি সমাধান কৰিব লৈছোঁ, গতিকে ভিডিঅ'বোৰ স্কিপ নকৰিবচোন আৰু যিকেইটা পঢ়াই আছোঁ সেই পঢ়োৱাখিনি আপোনালোকে চাই যাব, যাতে আপোনালোকৰ এক্সামৰ কাৰণে বহুতো হেল্পফুল হ'ব। গতিকে এতিয়া মই কুৱেশ্যনলৈ আহোঁ। গতিকে কুৱেশ্যনটো চাওঁ। ফাৰ্ষ্ট কুৱেশ্যন কৈছে, এজন বনুৱাই এটা কাম 24 দিনত কৰিব পাৰে, তেন্তে সেই কামটো দুইজন বনুৱাই কেইদিনত কৰিব? সেই কথাটো আমি এতিয়া ডিছকাছ কৰি যাম। গতিকে মই ধুনীয়াকৈ এটা কপিত লিখি লৈছোঁ, যিহেতু ইয়াত আৰু এবাৰ মই পঢ়ি লৈছোঁ। এজন বনুৱাই এটা কাম 24 দিনত কৰিব পাৰে, তেন্তে সেই কামটো দুইজন বনুৱাই কেইদিনত কৰিব, নহয়নে? এতিয়া A নম্বৰ আছে 12 দিনত, B টো আছে 10 দিনত, C টো আছে 14 দিনত আৰু D টো আছে 8 দিনত। গতিকে সেইটো আমি কৰিবলৈ প্ৰথমে আমি কি কৰিব লাগিব, চাই যাব। 24/2 আছে। এতিয়া এই 24ক আমি 2ৰে ডিভাইড কৰিম, নহয়নে? 24ক আমি 2ৰে ডিভাইড কৰিম। এইটো 24 and 2, 2 12 24। গতিকে ইয়াৰ ৰাইট এনচাৰ কিমান হ'ব? 12 দিন। আৰু যদিও আপোনালোকে মেথডটোত অলপ লং হিচাপে যদি পাইছে, বা তেতিয়াহ'লে আমি শ্বৰ্টকৈ আমি কৰিব পাৰিম 2 12 24, হয়নে? 2 12 24। চ' কাৰেক্ট এনচাৰ আমি কিমান পালোঁ? 12 দিনত, হয়নে? এজন বনুৱাই এটা কামত কিমান দিনত কৰিব পাৰিব? 12 দিনত। নেক্সট কৈছে, কুৱেশ্যন নম্বৰ 2লৈ যাওঁ আমি। কুৱেশ্যন নম্বৰ 2টো চাব, একেইটাই কুৱেশ্যন, যিহেতু কুৱেশ্যন নম্বৰ 2ত আপোনালোকে চাব, মন দিব। কৈছে, এজন বনুৱাই এটা কাম 24 দিনত কৰিব পাৰে, তেন্তে সেই কামটো 4জন বনুৱাই কেইদিনত কৰিব পাৰিব? আৰু এইটো মই ধুনীয়াকৈ লিখি লৈছোঁ কপিত এনেকুৱা, এজন বনুৱাই এটা কাম 24 দিনত কৰিব পাৰে, তেন্তে সেই কামটো 4জন বনুৱাই কেইদিনত কৰিব পাৰে? ছেইম আগৰ নিচিনাই আমি কৰি যাম। যিহেতু 24ক যদি আমি 4ৰে ডিভাইড কৰোঁ, 4 6 24, 4 6 কিমান হয়? 24, হয়নে? এইটো 6 আমাৰ কিমান দিন হ'ল? কিমান দিনত আমাৰ এজন বনুৱাই কামটো কৰিব পাৰে? 6 দিনত, নহয়নে? যদি এইটো মেথডটো আপোনালোকক দ্বিতীয় অকণমান বেছি টাইম লাগিছে বুলি ভাবে, তেতিয়াহ'লে শ্বৰ্টকৈ আমি কৰিব পাৰোঁ 4 6 24, হয়নে? এইটো আমি কিমান দিনত এজন নিবনুৱাই কামটো কৰিব পাৰে? 6 দিনত। যিহেতু এতিয়া 4 নম্বৰ কুৱেশ্যনত আহোঁ। 4 নম্বৰ কুৱেশ্যনটো কৈছে, 13জন বনুৱাই এখন দলং 27 দিনত সম্পূৰ্ণ কৰিব পাৰে। 13জন বনুৱাই এখন দলং 27 দিনত সম্পূৰ্ণ কৰিব পাৰে, সেই কামটো কৰিবলৈ এজন বনুৱাৰ কিমান দিন লাগিব? এতিয়া কি কৈছে, কুৱেশ্যনটো আৰু এবাৰ মন দিব। 13জন বনুৱাই এখন দলং 27 দিনত সম্পূৰ্ণ কৰিব পাৰে, সেই কামটো কৰিবলৈ এজন বনুৱাৰ, আমাক সেই কামটো কৰিবলৈ এজন বনুৱাৰ কিমান দিন লাগিব, নহয়নে? সেইটো লৈ অলপ আলোচনা কৰিম। যিহেতু আপোনালোকে ইয়াত চাইছে, কৈছে যে 351 দিন, 357 দিন আৰু 349 and 353, হয়নে? গতিকে এইটো মই এতিয়া কৰিম। মই ইয়াত ধুনীয়াকৈ পাতি থলোঁ আৰু ইয়াকে আমি প্ৰথমে কৰিম 13 আৰু 27। 13 আৰু 27ক আমি প্ৰথমে মাল্টিপল কৰিম। মাল্টিপল কৰি পিনে চাই ল'ম। 27 and 13, নহয়নে? 27 and 13 ইনটু কৰিম। যিহেতু 7 3 21, 7 3 21ৰ 1, 2 ৰিমেইনিং থাকিলে, 3 2 6, 3 2 6, 6 7 8, 1 7 7, 1 2 2, হয়নে? এতিয়া তললৈ নামি আহিব 1 8 15, নহয়নে? 8 আৰু 7 15, 15ৰ 5, 1 স্কুৱেৰিং কৰিলোঁ, 2 plus 1 3, গতিকে 351 দিন।
1 days লাগিব গতিকে আমি কৈছে 13 জন কোৱেশ্চনটো আৰু মন দিব 13 জন বনোৱা এখন দলং 27 দিনত সম্পূৰ্ণ কৰিব পাৰে সেই কামটো কৰিবলৈ এজন বনোৱাই কিমান দিন লাগিব যিহেতু এজন বনোৱাৰ কামটো কৰিবলৈ কিমান দিন লাগিব সেইটো সুধিছে গতিকে যদি এজনে যদি কৰে তেতিয়াহ'লে টাইম লাগিব তেখেতক 351 ডেজ যিহেতু এই 4 নম্বৰ কুৱেশ্যনটো আপোনালোকে মনোযোগ দিব কৈছে 12 জন মানুহে এটা কাম 28 দিনত কৰিব পাৰে আৰু 7 দিনত কামটো কৰিবলৈ কিমানজন মানুহৰ প্ৰয়োজন হ'ব গতিকে ইয়াত কৈছে 12 জন মানুহে এটা কাম যদি 28 দিনত কৰিব পাৰে তেতিয়াহ'লে সেই কামটোকে 7 দিনত কৰিবলৈ হ'লে কিমানজনৰ মানুহৰ প্ৰয়োজন হ'ব নহয়নে এতিয়া এইটো সেম আগৰ নিচিনা কৰি যাম যিহেতু আমি 12 টো বাতি দিম 12 টো অলৰেডি কৈছে 12 জন মানুহে যদি এটা কাম 28 দিনত কৰিব পাৰে তেতিয়াহ'লে 7 দিনত কামটো কৰিবলৈ কিমানজন মানুহৰ প্ৰয়োজন হ'ব নহয়নে গতিকে ইয়াতে আমি ডিভাইড কৰিম 28 ক 7 দি ডিভাইড কৰিলে 7 4 জ 28 নহয়নে সো কিমান পালো আমি 7 4 জ 28 হয়নে 27 4 জ আমাৰ কিমান হ'ল 28 আৰু এই 28ক আমি এতিয়া আকৌ 12ৰ লগত আমি মাল্টিপল কৰিম 12ৰ লগত মাল্টিপল 8 2 জ 16 নহয়নে 16 1 is 2 2 জ 4 4 1 5 নহয়নে 8 1 জ 8 আৰু 2 1 জ 2 সৰি মই তাত মিষ্টেকে কৰি দিলোঁ গতিকে আমি 4 পালোঁ নহয়নে 4 পালোঁ 7 লগত যদি 28 দিনত কাট খালে তেতিয়াহ'লে 12ক আমি কিহৰ লগত কৰিম 4ৰ লগত কৰিম 12 4 জ হয়নে 4 4 2 জ 8 4 1 জ 4 গতিকে ইয়াৰ ৰাইট এনচাৰ হ'ব 48 আৰু ইয়াৰ লগ লাগিছে কিমানজন মানুহ 48 জন তেতিয়াহ'লে কৈছে 12 জন মানুহে এটা কাম 28 দিনত কৰিব পাৰে 7 দিনত কামটো কৰিবলৈ কিমানজন মানুহৰ প্ৰয়োজন হ'ল 48 জনৰ প্ৰয়োজন হ'ব যিহেতু এই 12 নম্বৰ কুৱেশ্যনটো মই লৈ আনিছোঁ এয়ে যে এটা কাম 15 ঘণ্টাত কৰিব পাৰে বিয়ে সেই কামটো 10 ঘণ্টাত কৰিব পাৰে দুয়ো একেলগে কৰিলে কামটো কিমান ঘণ্টাত শেষ হ'ব ইয়াত মই ধুনীয়াকৈ লিখি ল'লোঁ আৰু ইয়াতে আৰু এবাৰ পঢ়িছোঁ এয়ে যে এটা কাম 15 ঘণ্টাত কৰিব পাৰে গতিকে এটা কামটো কিমান ঘণ্টাত কৰিব পাৰে 15 ঘণ্টাত কৰিব পাৰে বিয়ে যে সেই কামটো 10 ঘণ্টাত কৰিব পাৰে বিয়ে যে সেই কামটো 10 ঘণ্টাত কৰিব পাৰে আপোনালোকে ডিফাৰেঞ্চ চাইছেনে 10 আৰু 15 কোনটো বেছিকৈ কৰিছে এয়া কৰিছে আৰু বি তাতকৈ অলপ লেছ কৰিছে 5 আৱাৰ লেছ কৰিছে নহয়ছেনে গতিকে 5 আৱাৰ লেছ কৰাৰ কাৰণে আমি এই দুটাৰ আমি কি কৰিম LCM ওলাম LCM আপোনালোকে সকলোৱে জানে কেনেকুৱা ওলায় গতিকে এ কিমান দিনত কৰিব পাৰে কামটো কৈছে 15 ঘণ্টাত আৰু বিয়ে কিমান ঘণ্টাত কৰিব পাৰিব বুলি কৈছে বিয়ে 10 ঘণ্টাত নহয়নে এতিয়া হৈ গ'ল আমাৰ এতিয়া কৈছে দুয়ো যদি একেলগে কামটো কৰে আমি যদি এই দুটাকে যদি একেলগে কামটো কৰিব তেতিয়াহ'লে ইহঁতক কিমান ঘণ্টা ইউজুৱেলি লাগিব হয়নে গতিকে আমি ইয়াক আমি LCM ওলাম যিহেতু LCM ওলাবলৈ আমি কি কৰিব লাগে 15ক আমি কিহেদি ইনটু কৰিব পাৰোঁ হয়নে কিহেৰে দুটাই সেম সংখ্যা দি আমি ইনটু কৰিব পাৰোঁ হয়নে 5 2 জ কিমান হ'ব 5 2 জ 10 হয়নে 5 2 জ 10 আৰু 5 3 জ 15 হয়নে 5 3 জ 15 সো এহঁতৰ LCM ওলালোঁ হয়নে 5 মই এইফালে ছাইডত লিখি দিছোঁ 5 2 জ 10 আৰু 5 3 জ 15 হ'লনে সো ইয়াক আমি পালোঁ 3/2 হয়নে আৰু এই 3/2ক যদি আমি ইনটু কৰি 3 2 জ কিমান হ'ব 6 গতিকে এহেঁতি এ আৰু বি যদি দুয়ো একেলগত কামটো শেষ কৰে তেতিয়াহ'লে সিহঁতক টাইম লাগিব 6 ঘণ্টা মতলব 6 আৱাৰ্ছ নহয়নে গতিকে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব 6
আৰু এটা কুৱেশ্যন ছেম আগৰ নিচিনাই, এয়ে যে এটা কুঁৱা 15 দিনত খান্দিব পাৰে, বিয়ে যে সেইটো কুঁৱাটো 10 দিনত খান্দিব পাৰে, দুয়ো একেলগে কিমান দিনত কুঁৱাটো খান্দিব পাৰিব। গতিকে এই কুৱেশ্যনটো আগৰ নিচিনাই কৰিম। এ 15 দিনত কৰিব পাৰে আৰু বিয়ে যে সেই কামটো 10 দিনত কৰিব পাৰে, নহয়নে? 10 দিনত। গতিকে সিহঁতৰ এলচিএম ওলাম, এলচিএম 5 2 জাৰ 10, হয়নে? 5 3 জাৰ 15, অ'কে। চ' আমি এতিয়া 3/2 আমি কি কৰিম, ইনটু কৰি ল'ম। 3 2 জাৰ কিমান হ'ল 6, হয়নে? 6 3 2 জাৰ 6। গতিকে কৈছে কুৱেশ্যনটো আৰু এবাৰ মন দিব। ইয়াত কৈছে যে এয়ে যে এটা কুঁৱা 15 দিনত খান্দিব পাৰে আৰু বিয়ে সেই কুঁৱাটো 10 দিনত খান্দিব পাৰে, দুয়ো একেলগে কিমান দিনত কুঁৱাটো খান্দিব পাৰিব। এনচাৰ হৈছে 7 দিনত, 4 দিনত আৰু 6 দিনত আৰু এফালে 2 দিন। গতিকে কাৰেক্ট এনচাৰ হ'ব 6 দিনত খান্দিব পাৰিব। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে? যদি ভাল পাইছে তেতিয়াহ'লে সদায় লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।